নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজি এটা তিয়হ গছত সাৰ প্ৰয়োগৰ ভিডিঅ' মই আপোনালোকৰ ওচৰত লৈ আহিলোঁ। আচলতে তিয়হ বুলি নহয়, এতিয়া যিহেতু আপোনালোকে ভোল, জিকা, তিয়হ, হয়তো ৰঙালাওৰ খেতি বহুতে কৰিছে বা বহুতে কৰিব। এতিয়া আপোনালোকৰ গছবিলাক 5ৰ পৰা 6 পাত হ'ব। সেইখিনি সময়ত আপোনালোকে কি সাৰ ব্যৱহাৰ কৰিব, সাৰ ব্যৱহাৰ কৰা পদ্ধতিটো একে আৰু যি সাৰ মই আজি ব্যৱহাৰ কৰিম আপোনালোকে সেইবিলাক সাৰেই জিকা, ভোল, আপোনাৰ ৰঙালাও বা তিয়হত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু যদি এনেকৈ আপোনালোকে যদি সাৰ প্ৰয়োগ কৰে তেতিয়া দেখিব আপোনালোকৰ গছ নবঢ়াকৈ নাথাকে আৰু জঁপিয়াই আপোনালোকৰ এই তিয়হ গছ, জিকা হওক বা ভোল হওক এইবোৰ বাঢ়িব। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব আৰু নতুনকৈ যদি মোৰ চেনেলত কোনোবাই ভিডিঅ' চাই আছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তিয়হ হওক বা জিকা হওক বা ভোলে হওক, যেতিয়া আপোনালোকৰ গছবিলাক এনেকুৱা হ'ব 4-5 পাত 6 পাত এনেকুৱা হ'ব, এইখিনি সময়ত আপোনালোকে কৃষক বন্ধুসকল কিন্তু প্ৰথম পৰ্যায়ত এটা সাৰ খুৱাব লাগিব। আৰু কি সাৰ খুৱাব কৃষক বন্ধুসকল, আপোনালোকে মূল সাৰ হিচাপে ল'ব DAP। মই আনুমানিক এটা হিচাপ আপোনালোকক দিম। মই ইয়াতে লৈছোঁ 2 কেজি DAP, যোনটো 1846 DAP। এইটো মই DAP ল'লোঁ 2 কেজি। 1 কেজি মই পটাছ লৈ ল'লোঁ। আপোনালোকে সদায় মনত ৰাখিব, DAP যেতিয়া ব্যৱহাৰ কৰিব পটাছ নিশ্চয় ব্যৱহাৰ কৰিব। তাৰমানে DAPত যিহেতু পটাছ নাথাকে, ইয়াতে ইউৰিয়া যোনটো নাইট্ৰজেন আৰু ফছফৰাছ থাকে, আৰু আপোনালোকে সেইকাৰণে এক্সট্ৰাকৈ আপোনালোকে পটাছ দিব লাগে। সদায় আপোনালোকে যিমান DAP ল'ব তাৰ আধা কিন্তু আপোনালোকে পটাছ দিব। তাৰপিছত কৃষক বন্ধুসকল, আপোনালোকে কি দিব, ইউৰিয়া। এই দেখিছে ইউৰিয়া, সকলোৱে চিনি পায়। এই 2 কেজিত আপোনালোকে কিন্তু ইউৰিয়া বেছি নিদিব। বেছি হ'লে হয়তো 300 পৰা 400 গ্ৰাম আপোনালোকে ইউৰিয়া দি দিব। ইউৰিয়া দি দিলোঁ। ইয়াৰ পিছত মই দিম মই আৰু এটা বস্তু দিম, সেইটো হৈছে এটা সইল পৰছ ভিটা। এইটো আপোনালোকে দিব পাৰে, আৰু নহ'লে কিন্তু আপোনালোকে এইটো দিব পাৰে, এই ইফক' কোম্পানীৰ সাগৰিকা Z+ বোলে, এইটো আপোনালোকে দিব। কৃষক বন্ধুসকল, যিহেতু ইয়াতে মই 2 কেজি DAP ল'লোঁ, ইয়াতে মই 200 পৰা 250 গ্ৰাম মই এই সইলটো দি দিছোঁ। কৃষক বন্ধুসকলক আপোনালোকে অনুপাতটো চাব, 2 কেজি মই ইয়াতে DAP লৈছোঁ, তাৰ আধা লৈছোঁ পটাছ, আৰু মই সইল ল'লোঁ যোনটো এই পৰছ ভিটা, সেইটো 250 পৰা 300 গ্ৰাম লৈছোঁ। তাৰপিছত ইউৰিয়া ল'লোঁ মই 300 পৰা 400 গ্ৰাম। ইউৰিয়া আপোনালোকে সদায় কমকৈ দিব। ইউৰিয়া বেছিকৈ দিলে কি হ'ব কৃষক বন্ধুসকল, আপোনালোকৰ গছবিলাক বহুত বাঢ়িব ঠিকে, কিন্তু সময়ত হয়তো ফুল ফল আপোনালোকে নাপাব, হয়তো গছৰ চেহেৰা হ'ব। গতিকে আপোনালোকে ইউৰিয়া কমকৈ দিব। আৰু কি হ'ব, যেতিয়া গছৰ ইউৰিয়া বেছিকৈ ব্যৱহাৰ কৰাৰ ফলত কি হ'ব, গছৰ যোনবিলাক পাত সেইবিলাক কোমল হ'ব আৰু পোক পৰুৱা হয়তো বিভিন্ন বেমাৰ আজাৰ লাগিব। গতিকে আপোনালোকে সদায় ইউৰিয়াটো কমকৈ দিব। মই যেনেকৈ ইয়াতে 2 কেজি DAPৰ লগত 300 পৰা 400 গ্ৰাম ইউৰিয়া দিলোঁ। তাৰপিছত কি দিব কৃষক বন্ধুসকল, এইটো এটা কীটনাশক। 2 কেজি DAPৰ লগত আপোনালোকে বেছি নহয় 50 গ্ৰামমান আপোনালোকে যিকোনো কীটনাশক আপোনালোকে দি দিব। মাটিত মিহলোৱা ফুৰাদানো ল'ব পাৰে বা যোনটো আপোনালোকে পায় সেইটো আপোনালোকে লৈ ল'ব। বেছি নহয় 50 গ্ৰাম। গতিকে মই 2 কেজিৰ কাৰণে 50 গ্ৰাম লৈছোঁ। কৃষক বন্ধুসকল, ইয়াৰ লগত আৰু এটা বস্তু মই দিম, এইটো হৈছে বৰণ, যোনটো মাটিত দিয়া বৰণ। এইটো 10.5% বৰণ হয়। গতিকে আপোনালোকে 14.5% পাই যাব। গতিকে যোনটো পায় আপোনালোকে কি কৰিব, এই 2 কেজি DAPৰ লগত আপোনালোকে 100 গ্ৰামমান আপোনালোকে বৰণ দি দিব, বেছি দিব নালাগে। এই বৰণে কি কৰিব, যেতিয়া গছবিলাক ডাঙৰ হ'ব আৰু ফুল ফল অহাত সহায় কৰিব। এনেকৈ দি দিব। তাৰপিছত আপোনালোকে ধুনীয়াকৈ গোটেইখিনি সাৰ কীটনাশক একেলগে মিক্স হয়, এনেকৈ ধুনীয়াকৈ মিক্স কৰিব। দেখিছে ধুনীয়া মিক্স হৈ গৈছে। এতিয়া মই ইয়াতে কেনেকৈ ব্যৱহাৰ কৰিম মই আপোনালোকক দেখুৱাই আছোঁ। কৃষক বন্ধুসকল, প্ৰথমতে আপোনালোকে কি কৰিব, এই
তিয়হ গছ হওক বা জিকা হওক বা ভোল হওক তাৰ আশে পাশে যিখিনি মাটি আছে সেইখিনি লুজ কৰি লৈ ল'ব। মই দেখুৱাই আছোঁ এনেকৈ আপোনালোকে কোৰেৰে ধুনীয়াকৈ লুজ কৰি লৈ ল'ব। গুৰিৰ মাটিখিনি লুজ কৰাৰ ফলত শিপাবিলাকৰ বিস্তাৰ হ'ব, শিপাবিলাক সোনকালে বাঢ়িব পাৰিব আৰু যোনটো সাৰ আপোনালোকে দিব সেই সাৰটো গছে গ্ৰহণ কৰিব পাৰিব। এনেকৈ কোৰেৰে মাটিখিনি লুজ কৰি লোৱাৰ পিছত এনেকৈ আপোনালোকে ধুনীয়াকৈ এটা ড্ৰেইনৰ নিচিনা কৰি ল'ব। এনেকৈ যিবিলাক ঘাঁহ বন আছে সেইবিলাক আঁতৰাই দিব। মাটিখিনি লুজ কৰাৰ পিছত এনেকৈ এটা গাঁতৰ নিচিনা কৰি ল'ব, ৰাউণ্ডকৈ এটা চাৰ্কেল বনাই ল'ব। আৰু ইয়াতে কি কৰিব, প্ৰতিটো খলিত আপোনালোকে কমেও 200 গ্ৰাম আপোনালোকে সেই মিক্সাৰ সাৰ যোনটো মই বনাই ল'লোঁ ইয়াতে, এই যোনটো মই মিক্সাৰ সাৰ বনাই ল'লোঁ এইটো আপোনালোকে এই খলিত কমেও 200 গ্ৰাম দি ল'ব। এনেকৈ দি ল'ব, এনেকৈ আপোনালোকে ছটিয়াই দিব ধুনীয়াকৈ। কমেও কিন্তু আপোনালোকে 200 গ্ৰাম দিব, যিহেতু ইয়াতে গছ বেছি আছে। এনেকৈ আপোনালোকে দি দিব। কি হওক বন্ধুসকল, আপোনালোকে যদি এনেকৈ খলি বনাই তিয়হ খেতি কৰা নাই, হয়তো শাৰী পাতি আপোনালোকে কৰিছে, তেতিয়া আপোনালোকে কি কৰিব, প্ৰতিটো গছৰ গুৰিত আপোনালোকে কমেও 50 গ্ৰাম আপোনালোকে সেই মিক্স সাৰটো আপোনালোকে দি দিব। দিয়াৰ পিছত মাটি দি ঢাকি দিব আৰু এদিন পাছত আপোনালোকে পানী দি দিব। তাৰপিছত চাওক এই তিয়হ গছ হওক বা জিকা হওক বা ভোলে হওক বা ৰঙালাওৱে হওক, সেইবিলাক গছৰ বৃদ্ধি কেনেকৈ হয়। গছ নবঢ়াৰ কোনো কাৰণেই নাই, গছ জঁপিয়াই বাঢ়িব আৰু সঠিক সময়ত আপোনালোকক ফুল ফল দিবলৈ সক্ষম হ'ব। তেতিয়া কি হ'ব বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু এইখিনিয়ে আছিলে যে আপোনালোকে তিয়হ, ভোল, জিকা বা ৰঙালাওত এনেকুৱা এটা পৰ্যায়ত আপোনালোকে সাৰ কেনেকৈ ব্যৱহাৰ কৰিব আৰু কি সাৰ ব্যৱহাৰ কৰিব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ নিশ্চয় কামত দিব। যদি ভিডিঅ'টো কিবা কামত দিয়া বুলি ভাবে আপোনালোকে লাইক এটা নিশ্চয় কৰিব আৰু নতুনকৈ যদি মোৰ চেনেলৰ ভিডিঅ' চাই আছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ঠিক আছে বন্ধুসকল, এনেকৈ সাৰ দিয়াৰ পিছত আপোনালোকে কি কৰিব, ধুনীয়াকৈ এনেকৈ মাটিবিলাক গুৰিত দি দিব, সাৰবিলাক ঢাকি দিব, এনেকৈ ঢাকি দিব। ঢাকি দিয়াৰ পিছত কিন্তু কি হ'ব বন্ধুসকল, আপোনালোকে এদিন পিছতে পানীৰ ব্যৱস্থা কৰিব। তাৰপিছত এসপ্তাহ পিছত চাব এই গছবিলাকৰ চেহেৰা কেনেকুৱা হয়।